আমাৰ প্ৰতি বছৰে এই মাঘী পূৰ্ণিমাত গোপালগাঁৱৰ মণিকূট উৎসৱটো পালন কৰা হয় সুন্দৰভাৱে। আৰু এইবাৰ আমাৰ ৩৭তম এই বাৰ্ষিক উৎসৱটো দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। যোৱাকালিও সম্পূৰ্ণ দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছিলে। আজিৰ ভাগৱত শোভাযাত্ৰাৰে ভাগৱত পৰিভ্ৰমণেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। বিভিন্ন কাৰ্যসূচীৰে আহি আমি শেষৰ আৰু এটা কাৰ্যসূচী আছে। আমাৰ ইয়াত নামদলৰ দুটা নামদলৰ নাম পৰিৱেশন হ'ব। তাৰ আগৰ কাৰ্যসূচীটো আটাইতকৈ আকৰ্ষণীয় আৰু শ্ৰেষ্ঠ বুলি ভাবোঁ। আধ্যাত্মিক আমাৰ যিটো বিশ্বাস, তাৰ ওপৰত আমাৰ যিখন ভাগৱত পৰিভ্ৰমণৰ সময়ত যিখন গামোচা ইয়াত সুন্দৰভাৱে ভাগৱতখন লৈ পৰিভ্ৰমণ কৰোঁতে যিখন গামোচা ইয়াত ব্যৱহাৰ কৰা হয়, এই গামোচাখনৰ ওপৰত মানুহৰ আধ্যাত্মিকতা বিশ্বাস আমাৰ সাংঘাতিকভাৱে আছে। আৰু ইতিমধ্যে ইয়াৰ মাহাত্ম্য আমি অনুভৱ কৰিছোঁ, পাইছোঁ, প্ৰমাণ পাইছোঁ। আৰু এই গামোচাখনকে লৈ এই বিশ্বাসৰ কাৰণে ইয়াত বিভিন্ন ধৰণৰ প্ৰতিযোগী থাকে নিলাম কৰাৰ সময়ত। আৰু আজিও তেনেকৈ কেইবাজনো প্ৰতিযোগী আছিল। আৰু শ্ৰেষ্ঠ প্ৰতিযোগী নিলয় লকৰ নেকি নয়ন লকৰে ৫৩,০০০ টকাৰে নিলাম তেওঁ জিকিছে। আৰু ইতিমধ্যে নিলামৰ সম্পূৰ্ণ টকা তেওঁ আদায় দিছে। আৰু তেওঁক নয়ন লকৰক আমি আশীৰ্বাদ কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ মনোকামনা পূৰ্ণ হওক আৰু আমাৰ আশীৰ্বাদ তেওঁলোকৰ ওচৰত লগত সদায় থাকিব। নমস্কাৰ। কেনেকুৱা লাগিছে আজি আপোনাৰ? কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। এই গামোচাখন ক্ৰয় কৰাটো আপোনাৰ সপোন আছিল নেকি? গামোচাখন ক্ৰয় কৰা সপোন আছিল নেকি? সপোন আছিল, বহুত দিনৰ আশা আছিল। আপোনাৰ মাৰ ঘৰ ইয়াতে? মোৰ মাৰ ঘৰ ইয়াতে। মোৰ দেউতাৰ আশা আছিল মই কিবাকে গামোচাখন নিব পাৰিলে। মোৰ ল'ৰাক কৈ আছিলে দেউতাই। সেইটোৱে। কিমান টকাত ক্ৰয় কৰিলে? ৫৩,০০০ টকা। কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে। আমাৰ প্ৰতি বছৰে এই মাঘী পূৰ্ণিমাত গোপালগাঁৱৰ মণিকূট উৎসৱটো পালন কৰা হয় সুন্দৰভাৱে। আৰু এইবাৰ আমাৰ ৩৭তম এই বাৰ্ষিক উৎসৱটো দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। যোৱাকালিও সম্পূৰ্ণ দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছিলে। আজিৰ ভাগৱত শোভাযাত্ৰাৰে ভাগৱত পৰিভ্ৰমণেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। বিভিন্ন কাৰ্যসূচীৰে আহি আমি শেষৰ আৰু এটা কাৰ্যসূচী আছে। আমাৰ ইয়াত নামদলৰ দুটা নামদলৰ নাম পৰিৱেশন হ'ব। তাৰ আগৰ কাৰ্যসূচীটো আটাইতকৈ আকৰ্ষণীয় আৰু শ্ৰেষ্ঠ বুলি ভাবোঁ। আধ্যাত্মিক আমাৰ যিটো বিশ্বাস, তাৰ ওপৰত আমাৰ যিখন ভাগৱত পৰিভ্ৰমণৰ সময়ত যিখন গামোচা ইয়াত সুন্দৰভাৱে ভাগৱতখন লৈ পৰিভ্ৰমণ কৰোঁতে যিখন গামোচা ইয়াত ব্যৱহাৰ কৰা হয়, এই গামোচাখনৰ ওপৰত মানুহৰ আধ্যাত্মিকতা বিশ্বাস আমাৰ সাংঘাতিকভাৱে আছে। আৰু ইতিমধ্যে ইয়াৰ মাহাত্ম্য আমি অনুভৱ কৰিছোঁ, পাইছোঁ, প্ৰমাণ পাইছোঁ। আৰু এই গামোচাখনকে লৈ এই বিশ্বাসৰ কাৰণে ইয়াত বিভিন্ন ধৰণৰ প্ৰতিযোগী থাকে নিলাম কৰাৰ সময়ত। আৰু আজিও তেনেকৈ কেইবাজনো প্ৰতিযোগী আছিল। আৰু শ্ৰেষ্ঠ প্ৰতিযোগী নিলয় লকৰ নেকি নয়ন লকৰে ৫৩,০০০ টকাৰে নিলাম তেওঁ জিকিছে। আৰু ইতিমধ্যে নিলামৰ সম্পূৰ্ণ টকা তেওঁ আদায় দিছে। আৰু তেওঁক নয়ন লকৰক আমি আশীৰ্বাদ কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ মনোকামনা পূৰ্ণ হওক আৰু আমাৰ আশীৰ্বাদ তেওঁলোকৰ ওচৰত লগত সদায় থাকিব। নমস্কাৰ। কেনেকুৱা লাগিছে আজি আপোনাৰ? কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। এই গামোচাখন ক্ৰয় কৰাটো আপোনাৰ সপোন আছিল নেকি? গামোচাখন ক্ৰয় কৰা সপোন আছিল নেকি? সপোন আছিল, বহুত দিনৰ আশা আছিল। আপোনাৰ মাৰ ঘৰ ইয়াতে? মোৰ মাৰ ঘৰ ইয়াতে। মোৰ দেউতাৰ আশা আছিল মই কিবাকে গামোচাখন নিব পাৰিলে। মোৰ ল'ৰাক কৈ আছিলে দেউতাই। সেইটোৱে। কিমান টকাত ক্ৰয় কৰিলে? ৫৩,০০০ টকা। কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে।